পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ নিৰ্দেশ মৰ্মে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অৰ্থাৎ PMAY-ৰ বঙাইগাঁও জিলাত যি অগ্ৰগতি সেই সম্পৰ্কে আমি আপোনালোকক জনাব বিচাৰিছোঁ। বিভিন্ন বিত্তীয় বৰ্ষত বঙাইগাঁও জিলাৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অনুমোদন হৈছিল। যেনেকৈ 2016-17 বিত্তীয় বৰ্ষত 3,275টা আৱাসগৃহ, 2017-18 বিত্তীয় বৰ্ষত 454টা আৱাসগৃহ, 2019-20 বিত্তীয় বৰ্ষত 2,815টা, 2020-21 বৰ্ষত 8,383টা, 2021-22 বিত্তীয় বৰ্ষত 45,072টা আৰু 2023-24 বিত্তীয় বৰ্ষত 707টা। মুঠতে 2016-17 বৰ্ষৰ পৰা 23-24 বিত্তীয় বৰ্ষলৈকে মুঠতে 60,706টা দুখীয়া লোকসকলৰ বাবে, যিসকলে গ্ৰামাঞ্চলত বাস কৰে তেখেতসকলৰ বাবে 60,706টা আৱাসগৃহৰ অনুমোদন ৰাজ্য চৰকাৰে আমাক ইতিমধ্যে দিছে। আৰু এই আৱাসগৃহসমূহৰ ভিতৰত আমাৰ 56,612টা আৱাসগৃহৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু আমাৰ যিটো অগ্ৰগতিৰ শতাংশ সেইটো হৈছে এতিয়ালৈকে 93.3% ঘৰ আমাৰ সম্পূৰ্ণ হৈছে। আৰু যোৱা 30 মাহত অৰ্থাৎ বৰ্তমান ৰাজ্য চৰকাৰৰ দিনত আমাৰ জিলাখনত গ্ৰাম্যাঞ্চলৰ দুখীয়া লোকসকলৰ বাবে মুঠতে 54,394টা গৃহ নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা হৈছিল। ইয়াৰে ভিতৰত 50,300টা আৱাসগৃহৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু 494টা ঘৰৰ কামৰ নিৰ্মাণৰ কাম ইতিমধ্যে চলি আছে। আৰু অতি শীঘ্ৰে আমি এই ঘৰসমূহ সম্পূৰ্ণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। যিটো গোটেইখিনি দিছোঁ আপোনালোকক, আৱাজ প্লাছটো আমি সাঙুৰি দিছিলোঁ, গোটেইখিনি লগাই দিছিলোঁ। আমাৰ বেলেগকৈও আমি দিব পৰা আমাৰ তথ্যখিনি আছে, আমি কৈ গৈছোঁ বাৰু। আমাৰ যদি আমি এইটো বিতংভাৱে ক'বলৈ যাওঁ তেনেহ'লে আমাৰ যিটো SECC মানে ছ'চিঅ' ইকনমিক এণ্ড কাষ্ট চেঞ্চাছৰ ভিত্তিত আমাৰ এই যিবিলাক দুখীয়া লোক আছে তেওঁলোকৰ ID-ৰ এগেইনষ্টে আমি আৱাসগৃহ অনুমোদনৰ ব্যৱস্থা কৰোঁ। সেই অনুযায়ী 16-17 বিত্তীয় বৰ্ষত যিটো পুৰণা যিটো আমাৰ SECC চেঞ্চাছ মতে সেইটো আছিল 16-17ত 3,275টা আৰু 17-18ত 454টা, 2019-20ত 2,815টা আৰু 2020-21ত 8,383টা। মুঠ এইটো যিবিলাক আমি SECCৰ ডাটা মতে কৰিছিলোঁ সেইটো হ'ল আমি চেংচন পাইছিলোঁ মুঠতে 14,927টা। আৰু আমাৰ এটা কাঁচা হাউচ মানে আগতে যিবিলাক কিছুমান কাঁচা হাউচৰ আমাৰ IAY ঘৰ বুলি যিবিলাক আছিল সেইবিলাকো আমি কনভাৰ্ট কৰিছিলোঁ। সেইবিলাক কনভাৰ্ট কৰাৰ প্ৰক্ৰিয়া ঘৰলৈকে কনভাৰ্ট কৰাৰ কাৰণে আমাক চেংচন দিছিল মুঠতে এইটো 2021-22ত 41,150টা। আৰু তাৰপিছত 2021-22 বিত্তীয় বৰ্ষত যিটো আৱাজ প্লাছ সেইটো আমাৰ মুঠ চেংচন আছিল 3,922টা আৰু
23-24 বিত্তীয় বৰ্ষত আৱাস প্লাছৰ চেংচন আছিল 707টা। এইটো বিতংভাৱে আপোনালোকক জনালোঁ।